বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চ্যানেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। নিজৰ এয়াৰপৰ্টে চাকৰি পাব মানে আপোনালোকৰ এয়াৰপৰ্ট বিভাগত চাকৰি মুকলি কৰি দিছে। প্ৰায় 33,568টা ভেকেন্সি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে। নতুনকৈ চাকৰিসমূহ ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন, সিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, এই সকলোখিনি কথা দিয়া আছে। সো আপোনালোকে যে ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেলটি ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু মই আপোনালোকক কৈছোঁৱে আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এই যে এয়াৰপৰ্ট বিভাগৰ ভেকেন্সি কিনিছে তাৰ অনলাইনটো প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দেখিব পাৰিছে, এপ্লাই বুলি লিখিব পাৰিছে 9864881276। ইয়াত হোৱাটছআপ নাম্বাৰ দিয়া আছে। এই হোৱাটছআপত আপোনালোকে মেছেজ কৰিব। কল কৰিলে এভেইলেবল নাপাব, সো আপোনালোকে হোৱাটছআপতে মেছেজ কৰি দিব। আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে। আহক আজিটো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে ভেকেন্সিখিনি আছে। এয়াৰপৰ্টৰ ফালৰ পৰা নতুন ভেকেন্সিখিনি মুকলি কৰি দিছে। আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা ভাল সুযোগ আহিছে। মই পোনপ্ৰথমে আপোনালোকে এটা অভাৰভিউ দি দিছোঁ। দেখিব পাৰিছে ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুটমেণ্ট 2025 ভেকেন্সি নেম দেখিব পাৰিছে। এয়াৰপৰ্ট জব ভেকেন্সি 2025ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। আপোনালোকৰ বাবে ভাল খবৰে হ'ল ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। আৰু ইয়াত আপোনালোকক বহু ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। কেবিন কিউ, ফাইনেন্স কনচালটেণ্ট, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ অফিচাৰ, এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ, আৰু ৰেম চিকিউৰিটি কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ, লোডিং টাইম, ৰেম লোড অফিচাৰ, এনেকৈ গ্ৰাউণ্ড ষ্টাফ, ছিনিয়ৰ এক্সিকিউটিভ, এনেকৈ আপোনালোকক বহুখিনি ভেকেন্সি দেখিবলৈ পাব। মানে আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী চব ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। 10 পাছৰ ভেকেন্সি আছে, 12 পাছৰ ভেকেন্সি আছে, লগতে গ্ৰেজুৱেশ্যনৰ ভেকেন্সিও আপোনালোকে দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্টৰ কথা ক'বলৈ যাওঁতে ভেৰিয়াছ বিভিন্ন ধৰণৰ ভেকেন্সি আছে। আৰু এপ্লাই মোডটো যদি ক'বলৈ যাওঁ অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই যদি ক'বলৈ যাওঁ অল ইণ্ডিয়া মেল ফিমেল সকলো ধৰণৰ কেণ্ডিডেট ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুযোগ আহিছে, এটা সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চেলাৰীৰ ক্ষেত্ৰত 45,000 এপ্ৰক্স আপোনালোকে চেলাৰীসমূহো লাভ কৰিব পাৰিব। এজ লিমিট যদি ক'বলৈ যাওঁ 18 পৰা 45 বছৰ পৰ্যন্ত এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহো লাভ কৰিব পাৰিব। SC/SC ক্ষেত্ৰত 5 বছৰৰ ৰিলেক্সনসমূহ লাভ কৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এটা এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই। জেনেৰেল OBC কোনো এপ্লিকেশ্যন ফিজ নাই, SC/SC কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ হৈছে ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যন অনুষ্ঠিত হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও পাৰিব, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। সেই হোৱাটছআপত আপোনালোকে মেছেজ এটা কৰি দিব। আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি অনলাইনটো কৰাব বিচাৰে। বাকী যদি আপোনালোকে নিজে কৰিব বিচাৰে লিংকটো মই ডেছক্ৰিপশ্যনতে দিয়া আছে, তাত গৈ আপোনালোকে কৰি ল'ব পাৰিব। আৰু এইখিনি আপোনালোকৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে ডিটেইলছখিনি দিয়া আছে, লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে। চ' আপোনালোকৰ বাবে ভাল সুযোগ আহিছে, এটা সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ যি কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত আপোনালোকৰ আবেদনসমূহ অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ আছে। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। ভেকেন্সিৰ ক্ষেত্ৰত এয়াৰপৰ্ট জব ভেকেন্সি আহিছে। ইণ্ডিগো এয়াৰলাইনৰ ক্ষেত্ৰত আছে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। গ্ৰাউণ্ড ষ্টাফৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। চ' যদি আপোনালোকে আবেদনসমূহ নিজে কৰিম বুলি ভাবিছে লিংকটো ডেছক্ৰিপশ্যনটো দিয়া আছে, সেই লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে আমাৰ থ্ৰুদি কৰিম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে, তাত কল নকৰিব, হোৱাটছআপত মেছেজ কৰিব। আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আৰু সকলোখিনি ডিটেইলছ জনাই দিছোঁ। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকক কোনো ৰিটেন এক্সাম নহয়, অনলি ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ'লৈ লাইক কৰিব বিচাৰে ছাবস্ক্ৰাইব কৰিব।